নমো নমো রাম যাহাৰ উপাম নাহি তিনি ভুৱনে দুখ উপশম বোলা ৰাম নাম শুনা সামাজিক জনে জুই ধান গৰত হবে কৰিছে ক্ৰন্দ ৰাম বনে যাব বুলি যত প্ৰজাগণ দশৰথৰিতু পুত্ৰ ৰাম নাৰায়ণ কৌশলানন্দন পিতিৰাইগা পালি ৰামে দেখাই নিদৰ্শন ৰাম ৰাম राम 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 बने যাব বুলি যত প্ৰজাগণ राम राम দশৰথৰিতু পুত্ৰ ৰাম নাৰায়ণ কৌশলানন্দন পিতৃৰাইগা পালি ৰামে দেখাই নিদৰ্শন राम राम मन খৰাৰ কুমন্ত্ৰণাত ৰামে বনে ৰাম ৰাম সংগে লক্ষ্মণ সীতা বনে যাত্ৰা ৰাম ৰাম অযোধ্যা নগৰে শুনা হেনো গতি হ'ল নগৰ হৈ নহ'ল পুত্ৰৰ শোকে দশৰথে প্ৰাণ এৰি গ'ল राम 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 নারায়ণ
হব কৃষ্ণ। হে ৰাম পুত্ৰ হৈয়া নকৰয় প্ৰীতি কনিষ্ঠাৰ ইটো পুত্ৰ ভৈলা পৃথিৱীৰ মহাভাৰ কৃষ্ণ। মেৰু মন্দ খহি যদি ভূমিত পৰিব তথাপিতো ৰামে পিতৃ বাক্যকো নেৰিব কৃষ্ণ। হে ৰাম পিতৃ বাক্য হিৰে লৈয়া ৰাম বনে যায় দশৰথে মুনিৰ হাবত পুত্ৰ হুক মাতৃ কান্দে প্ৰজাই কান্দে কান্দে পশু পক্ষী ভৰত কুমাৰে কান্দে ভাতৃ কনে দেখি ৰাম ৰাম কান্দে প্ৰজাই কান্দে কান্দে পশু পক্ষী ৰাম ৰাম ভৰত কুমাৰে কান্দে ভাতৃ কনে দেখি হে ৰাম ৰামে কবৰ লয়া ৰামক পঠাইলে কবনে ঐ নবৰে ভৰত কদিয়া সিংহাসন হে ৰাম ৰাম কান্দে প্ৰজাই কান্দে কান্দে পশু পক্ষী ভৰত কুমাৰে কান্দে ভাতৃ কনে দেখি বান্ধৱ এ ৰাম যেবে ৰাম বনে গৈল নাচিল ভৰত বৰ দুখ পাইলে আহি কুমাৰে মনত কৃষ্ণ। এ ৰাম ভৰতে বুলিলা মাও কি কৰ্ম কৰিলা ৰঘুকুলৰ শিৰোমণি বনবাস দিলা কৃষ্ণ। শ্ৰীৰাম মন্দবুদ্ধি বুলি মাতৃক ভৰতে তেজিলা সিংহাসনৰ লোভী প্ৰাণ স্বামীক হেৰুৱা কাম ক্ৰোধ লোভ মোহ আপোন নাখন শুনা নৰ লোকে তাৰ কৈকেয়ী প্ৰমাণ ৰাম 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 হে ৰাম ৰাম পিতৃ বাক্য পালি ৰামে নচান ঘন ভৰতে দিলে তাৰ অধৰ্ম কাৰণ ৰাম ৰাম শুনা সৰ্ব লোকে ৰামনেৰি বাচৰণ পেও ৰামায়ণ কথা অমৃত সমান এ ৰাম 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 হে ৰাম ৰাম মনুষ্যৰ চাৰিৰি পুকৰিয়া যতন ৰামে নামে জয় কৰা মানৱী জীৱন এ ৰাম ৰাম কৃষ্ণ শুনা সৰ্বলোক নেৰিবা কীৰ্তন কলিত ৰাম নামে গতি কথা ৰামায়ণ অমৃত সমান নামতে কৰিবা গতি নামতে কৰিবা গতি নামতে কৰিবা গতি নামতে কৰিবা গতি অ ৰাম জয় হৰি হ'ব
বজাই যে গাইছিলে মাতৃ কান্দে অকণমান আকৌ গাই দিয়কচোন মাতৃ কান্দে প্ৰজাই কান্দে কান্দে পশু পক্ষী ভৰত কুমাৰে কান্দে ভাতৃ কনে দেখি পিছকণ গওক তাৰ পিছকণ গওক এক বৰ লয়া ৰামক পঠাইলে কবন ঐ নবৰে ভৰতক দিয়া সিংহাসন তাৰ পিছৰ সামৰণিকণৰ তাৰমানে এইটো ভংগীমা আগত মানে যিকণ তাৰপিছত খৰতললৈ গৈছে যে সেইকণলৈকে কণ্টিনিউ কৰকচোন অঁ গাই দিয়কচোন কথাই ক'লেও হ'ব বা এনেকৈ সুৰত ক'লেও হ'ব শুনা সৰ্বলোক এইকণেকে শেষলৈকে গওক খালি এইকণকে শুনা সৰ্বলোক ৰামৰ এই কলিটো মানে তিনিটা তালৰ পৰা যেতিয়া খৰতাললৈ গৈছে এই তিনিটা তালটো সামৰণিলৈকে গওক কাম ক্ৰোধ লোভ নহয় নহয় ভাঙনিটো কথা কোৱা নাই মই পদংশ কথাই কৈছোঁ মানে ভাঙনি আপুনিতো ভাঙনি দিছেগৈ আকৌ এইখন ভাঙনিত পৰিবগৈ ঘোষা এইটোকে কৈছোঁ মানে আপোনাৰ খৰলৈ গৈছেগৈ মই 4টা চাপৰ মানে খৰ চাপলৈ যোৱাৰ কথা কোৱা নাই খৰ চাপৰ আগৰ যিখিনি আপুনি গাইছিলে সেই ভাঙনিকণ নহয় 3টা চাপৰ বজাই মাতৃ কান্দে বুলি যে গাইছিলে সেইকণ শেষলৈকে কওক এভাগে আছে আকৌ সম্পূৰ্ণকৈ কওকচোন মাতৃ কান্দে প্ৰজাই কান্দে কান্দে পশু পক্ষী ভৰত কুমাৰে কান্দে ভাতৃ কনে দেখি ৰাম ৰাম এক বৰ লয়া ৰামক পঠাইলে কবন ঐ নবৰে ভৰতক দিয়া সিংহাসন হ'ব কৃষ্ণ ধন্যবাদ